হেল্ল' এভৰিৱান, সকলোকে লাৰ্ণিং কিউবলৈ পুনৰবাৰ স্বাগতম। দিনটো অপেক্ষাৰ অন্তত ফাইনেলি দেৰিকে ৰাতিকে হ'লেও গুৱাহাটী ইউনিভাৰ্চিটি BEd এন্ট্ৰেন্সৰ ৰিজাল্ট আউট হৈ গ'ল। আমি চাম ৰিজাল্ট ৱেবছাইটত আহি গৈছে, কি ধৰণে ডাউনলোড কৰিব লাগে। এয়া গুগলত জিও BEd এন্ট্ৰেন্স ৰিজাল্ট বুলি চাৰ্চ কৰি দিলে আমি এই যিটো লিংক দেখিবলৈ পাওঁ, এন্ট্ৰেন্স ৰিজাল্ট মেৰিট লিষ্ট, ঠিক আছে। এই প্ৰথম যিটো লিংক আহিছে এন্ট্ৰেন্স ৰিজাল্ট মেৰিট লিষ্ট, ইয়াত ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰিলে আমাৰ প্ৰথম লিংকটোৱে প্ৰভিজনেল মেৰিট লিষ্ট জিও BEd CET 2026 আহি গৈছে। আমাৰ ভিউত ক্লিক কৰাৰ লগে লগে ডাউনলোড হৈ যাব ৰিজাল্ট শ্বিটটো, ঠিক আছে। মেৰিট লিষ্ট ডাউনলোড হৈ যাব। মেৰিট লিষ্ট আমি চাম, সাইড বাই সাইড কম্পেৰিজন কৰিম যোৱা বছৰৰ লগত। এইখন আহি গ'ল, আমাৰ ডাউনলোড হৈ গ'ল 2026 প্ৰভিজনেল মেৰিট লিষ্ট ফৰ জিও BEd CET 2026। যদিও প্ৰভিজনেল ৱৰ্ডটো লিখা আছে, তোমালোকে এইটোলৈ টেনশ্যন নল'বা, বাৰে বাৰে প্ৰশ্ন নুসুধিবা যে আকৌ ওলাব নোলাব, ঠিক আছে। এইখনকে ফাইনেল মেৰিট লিষ্ট বুলি ধৰি লোৱা। দুই এটা যদি কিবা কাৰেকশ্যন কৰিব লগা থাকে, কাৰোবাৰ মাৰ্কছ, তেতিয়া কৰিব। আজি পাব্লিছ হৈছে 28 জুলাই তাৰিখে, ঠিক আছে। মেৰিট লিষ্টখনত তলফালে মেৰিট লিষ্ট আছে, ওপৰত এই লেটাৰ কওঁ নে নটিফিকেশ্যন কওঁ, এইখন আছে, ঠিক আছে। এতিয়া ইয়াত কোৱা হৈছে কোনোবাই যদি ছেটিছফাইড নহয়, তেওঁলোকে OMR শ্বীটৰ ফটোকপি বিচাৰিব পাৰে। 500 rupees তেওঁলোকে পে' কৰিব লাগিব। আৰু প্ৰচেছটো ইয়াত উল্লেখ কৰা আছে, তেওঁলোকে ল'ব পাৰে, এইখিনি পঢ়ি চাব পাৰা OMR শ্বীট। বাট গুৱাহাটী ইউনিভাৰ্চিটিক এটা ৰিকুৱেষ্ট থাকিব যে আগৰ ধৰণে চলি থাকিলে নহ'ব, ট্ৰান্সপাৰেঞ্চি আনাৰ কাৰণে প্ৰশ্ন কাকতখনো তেওঁলোকে দিব লাগিব, ঠিক আছে। ৱেবছাইটত আপলোড কৰক বা পৰীক্ষাৰ দিনা কেণ্ডিডেটক লৈ আহিব দিয়ক। যি ধৰণেই নহওক কিয় প্ৰশ্ন কাকতখন লুকুৱাই ৰখাৰ কোনো প্ৰয়োজন নাই। আজিৰ ডেটত ট্ৰান্সপাৰেণ্ট হ'বলৈ প্ৰশ্ন কাকতখনো কিন্তু দি পঠাব লাগিব। ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে দি পঠায়, গুৱাহাটী ইউনিভাৰ্চিটিয়েও দি পঠোৱাৰ ব্যৱস্থা কৰিব লাগে, ঠিক আছে। আমি আৰম্ভ কৰোঁ এতিয়া। এইখন হৈছে আমাৰ ৰেংক লিষ্ট। প্ৰথম ৰেংক কোনে পাইছে যদি আমি চাওঁ, ৰেংক 1ত আমাৰ কোন আছে? ৰেংক 1 নৰজুমণি আহমেদ। মাৰ্কছ কিমান? মেচিভ 374 মাৰ্কছ। দিছ ইজ মেচিভ যোৱা বছৰৰ কম্পেৰিজনত। ৰেংক 1, কাৰণ যোৱা বছৰ যদি আমি চাওঁ, এইখন আমাৰ 2025ৰ মেৰিট লিষ্ট আছিল। 2025ৰ মেৰিট লিষ্ট। ইয়াত যদি আমি ৰেংক 1ৰ মাৰ্কছ চাওঁ, কিমান আছে? ৰেংক 1 আছে আমাৰ 286। 286ৰ পৰা 374, অলমষ্ট 88, মানে প্ৰায় 90 মাৰ্কছৰ ডিফাৰেঞ্চ আহি গৈছে। ক্লিয়াৰ হৈছে? প্ৰায় 90 মাৰ্কছৰ ডিফাৰেঞ্চ কিন্তু আহি গৈছে। সেই হিচাপে কাট অফ হয়তো বাঢ়িব পাৰে। পিছৰখিনি আমি চাওঁ, পিছৰখিনি চালে আমাৰ আৰু আইডিয়া হ'ব। লেটছ কম্পেয়াৰ 100 ৰেংক। 100 ৰেংকত কিমান ডিফাৰেঞ্চ আহিছে আমি চাওঁ। 100 ৰেংক এই বছৰ পাইছে টুলটুল বৰুৱা। তেওঁৰ মাৰ্কছ কিমান আছে? 263, ঠিক আছে, 263। আৰু যোৱা বছৰ 100 ৰেংকৰ যদি আমি মাৰ্কছ চাওঁ, যোৱা বছৰ 100 ৰেংকত মাৰ্কছ আছিল 232। 32ৰ পৰা এই বছৰ কিমান বাঢ়িলে? 63 বাঢ়িলে। অলমষ্ট 31 মাৰ্কছৰ ইনক্ৰিজ দেখিবলৈ পোৱা গৈছে। আমি 300 ৰেংকৰ কম্পেয়াৰ কৰি চাওঁ, বা 400 লৈকে আমি কম্পেয়াৰ কৰি চাওঁ, ঠিক আছে। 400 ৰেংকত নমিতা দেৱী আছে এই বছৰ, আৰু মাৰ্কছ হৈছে 400 ৰেংকত 241। যোৱা বছৰৰ যদি আমি 400 ৰেংক চাওঁ, কাৰণ 400লৈকে 500লৈকে গভৰ্ণমেণ্টত পোৱাৰ চান্সেছ থাকে, ঠিক আছে। চ' যোৱা কিমান চাইছিলোঁ আমি? 400 ৰেংক কম্পেয়াৰ কৰিবলৈ চেষ্টা কৰিছিলোঁ। চ' যোৱা বছৰৰ 400 আসিফ আহমেদ, তেওঁ আছিল 204। তো দেখিবলৈ পাইছোঁ 400 ৰেংকতো এইবাৰ কিমানৰ ডিফাৰেঞ্চ? 204 আৰু এইপিনে 241, অলমষ্ট 36-37 কিমানমান মাৰ্কছৰ ডিফাৰেঞ্চ এটা কিন্তু আছে, ঠিক আছে। আমি 600 ৰেংক চাওঁ, 600 ৰেংক চাওঁ। 600 ৰেংক অৰ্ণালী দেৱী। অৰ্ণালী দেৱীৰ ৰেংক 233, ঠিক আছে। আৰু যোৱা বছৰ কিন্তু 500 ৰেংকলৈকেহে 200 মাৰ্ক আছিল। 500 ৰেংকৰ পৰা 200 মাৰ্ক কিন্তু পোৱা নাছিল। 600ত যদি যোৱা বছৰৰ ৰেংক আমি কম্পেয়াৰ কৰোঁ, ইয়াত 600, 600, 195, আৰু যোৱা বছৰ কিমান? এই বছৰ 233 600 ৰেংকত, আৰু যোৱা বছৰ হৈছে 195। তাৰমানে কিমানৰ ডিফাৰেঞ্চ আহিছে? 195, 233, অলমষ্ট 37 মাৰ্কছৰ ডিফাৰেঞ্চ আছে, ঠিক আছে। চ' কাট অফ বঢ়াৰ সম্ভাৱনা আছে এই বছৰ, ঠিক আছে। যি নহওক, বাকী তোমালোকে নিজৰ নিজৰ ৰেংক চবেই চেক কৰা। হোৱাটছএপ গ্ৰুপৰ জৰিয়তে এই PDF টো ৰেংক লিষ্টটো মই শ্বেয়াৰ কৰি দিম, আৰু নিজেও
ৱেবছাইটৰ পৰা ডাউনলোড কৰি ল'ব পাৰিবা। থেংক ইউ ছ' মাছ, পুনৰ লগ পাম।